হয় বৰ্তমান মই উপস্থিত আছো বৰমাহ শিৱস্থান মোৱামাৰী সংযোগী এটা বিধ্বস্ত পথৰ ওপৰত। লোক নিৰ্মাণ বিভাগৰ এই বিধ্বস্ত পথটোৱে এতিয়া সাধাৰণ ৰাইজক জমৰ যাতনা ভুগিছে। পোনপ্ৰথমে মই ND24 দৰ্শকসকলক সেই পথটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছো। এইটো লোক নিৰ্মাণ বিভাগৰ এটা পথেই নে মীন বিভাগৰ এটা ফিচাৰী ধৰিব নোৱাৰি। বহু বছৰ ধৰি এইদৰে এজাক বৰষুণ দিলেই এই পথটো পানীৰ তলত ডুব যায়। ইয়াৰ কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। কি ক'ব দাদা এই পথটোৰ বিষয়ে? এই পথটো কি হয় আৰু কি কম, চাই আছো নহয় আমাৰ দুৰ্দশাটো ৰাইজৰ। আপোনাৰ বছৰটো অধিকাংশ সময় এইদৰে পানীত ডুব গৈ অধিকাংশ থাকে। মানে ক'বলৈ গ'লে 6টা মাহ তেনেকেই থাকে। আৰু স্কুলৰ ল'ৰা ছোৱালী অহা কিমান যে অসুবিধা, এইটো আমি ৰাইজে অনুভৱ কৰি আছো। হয়। আৰু ইয়াত কিমান যে এক্সিডেণ্ট হৈছে এইটোতো আৰু বাহা নাই ক'বলৈ। গতিকে মই আজি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম, PWDৰ যিটো বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে যেন অন্তত ৰাইজৰ সকাহ দিবৰ বাবে এই ৰাস্তাখিনি যাতে সোনকালে কৰি দিয়ে। নতুন চৰকাৰখনক কি ক'ব? নতুন চৰকাৰকতো মই আহ্বান জনাম যে তেখেতসকলে নিশ্চয় ৰাইজৰ বহুত উপকাৰ কৰিছে, ৰাইজৰ কাম কৰি আছে। গতিকে ময়ো আশা কৰিম যাতে ৰাইজৰ সুবিধাৰ কাৰণে যাতে নতুন চৰকাৰে আমাৰ এই ৰাস্তা পদক্ষেপটো যাতে হাতত লয়। হয় নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকৰ মন্তব্য। তেওঁলোকে আচলতে অতি সোনকালে যাতে এই পথটো মেৰামতি কৰি দিয়ে তেওঁলোকে অনুৰোধ জনাইছে। আৰু দেখুৱাই আছো কিদৰে আচলতে গাড়ীসমূহ অহা যোৱা কৰি আছে। মোক কিছু লোক আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াত মই এই মুহূৰ্তত এজন চালক আছে, চালকজনৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। কি ক'ব এইদৰে আচলতে পথটো অধিকাংশ সময় পানীত ডুব গৈ থাকে, কি ক'ব এই বিষয়ে? এইটো অধিকাংশ সময় পানীত ডুব গৈ থাকে। এতিয়া কি বিচাৰে আপোনালোকে? এইটো ভাল ৰাস্তা বিচাৰো আৰু আমি যাতে গাড়ী গুড়ি চলাই ভাল পাওঁ, আৰামত দুপইচা আৰু উৎপাদন। এই পানীৰ ফলত গাড়ী ঘোঁৰাওতো অনিষ্ট হয়। বহুত ক্ষতি হয়, বেয়া হৈ যায়। পানীতো সদায় চলিব নোৱাৰো নহয়, ভাল থাকিব লাগে। ৰাস্তা ঘাট ভাল হলেতো চবৰে ভাল, ৰাইজৰ ভাল, ইমানেই আৰু। হয় নিশ্চয়কৈ এগৰাকী চালক আছিল, চালকগৰাকীয়ে মন্তব্য দিছে যে তেওঁলোকৰ এই পানীৰ ফলত যিসমূহ গাড়ী বাহন, সেই বাহনসমূহ যথেষ্টখিনি ক্ষতিসাধন হয়। এই মুহূৰ্তত মই দেখুৱাই আছো ইয়াৰ পৰিৱেশ আচলতে এইদৰে পানীৰ মাজেৰে আহিবলগীয়া হয় ৰাইজ। আৰু এতিয়া এইটো এটা লোক নিৰ্মাণ বিভাগৰ পথেই নে এটা মীন বিভাগৰ ফিচাৰী ধৰিব পৰা নাযায়। আচলতে এইদৰে চালকসকলে বিপদসংকুল ভাৱে পানীৰ মাজেদি আহিব লগা হয়। এই মুহূৰ্তত আৰু এজন চালক আছে, কি ক'ব এইদৰে পানীৰ মাজেদি আহিব লগা হৈছে? ইয়াতো বহুত পানী আছে, এইটো চাই দিব লাগে মানুহেতো চাই আছে। এতিয়া চৰকাৰটো বনাই দিব লাগিছিলে ন, এনেকুৱা হৈ আছে যদি। ৰাস্তাটো বহুত বেয়া হৈ আছে, আজি বহুত মাহ হৈ গ'ল। আৰু বাহনসমূহতো ক্ষতিসাধন হৈছে, বেয়া হৈছে বাহনসমূহ। হৈছে, গাড়ীখন বেয়া হৈ আছে নহয়। আৰু চব ইয়াতো এক্সিডেন্টো হৈ আছে এনেকুৱা পানীৰ অৱস্থাৰ কাৰণে। হয় নিশ্চয়কৈ এয়া বৰমাৰ এটা লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এটা পথ। সেই পথটোৱে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন কৰাইছে সাধাৰণ ৰাইজক। আৰু প্ৰতি বছৰে এজাক বৰষুণতে এইদৰে বছৰ বছৰ ধৰি পানী জমা হৈ থাকে। আৰু কিছুদিনৰ আগতে এই পথটোৰ যি পানী, সেই পানীসমূহ তেওঁলোকে মটৰ ব্যৱহাৰ কৰি আঁতৰোৱাৰ চেষ্টা কৰিছিল, কিন্তু ফলপ্ৰসূ নহ'ল সেই ব্যৱস্থা। আৰু কিছু স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা মনোভাৱ ল'বলৈ চেষ্টা কৰিম। কি ক'ব? এটা পথ আৰু সেই পথটো বছৰ বছৰ ধৰি পানীত ডুব গৈ থাকে, মীন বিভাগৰ ফিচাৰী সদৃশ হৈ থাকে, কি ক'ব? হয়, এইটো বৰমাৰ মূল পথ। এই পথেদি শিৱস্থান, কাৱৈমাৰী, চামগুৰি, ৰূপহী বিভিন্ন জেগালৈ যোৱাৰ একমাত্ৰ ঘাইপথ হৈছে এইটো। গতিকে এই পথটো মানে অলপ বৰষুণ দিয়াৰ লগে লগে বানপানী সদৃশ অৱস্থাৰ সৃষ্টি হয়। আৰু ইয়াক লৈ পেলাই আমি আগতেও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছো যাতে লোক নিৰ্মাণ বিভাগে এই কামটো অতি সোনকালে কৰি দিয়ে, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো কাণসাৰ দিয়া নাই। আৰু ইয়াত আপোনালোকে জানে যে হাজাৰ হাজাৰ মানুহ দৈনন্দিন অহা যোৱা কৰি আছে। আপোনাৰ পৰহি দিনা টমটম বাগৰি পৰিছে, বাইক এক্সিডেণ্ট হৈ আছে। বিশেষকৈ মাইকী মানুহ এইটো পাৰাত নহলে এইটো পাৰাত আপোনাৰ ৰখাই পেলাইহে বাইক অহা যোৱা কৰিবলগীয়া, এইখিনি জেগাত খোজকাঢ়ি অহা যোৱা কৰিবলগীয়া হয়। বহুত অসুবিধাৰ সৃষ্টি হৈ আছে। নতুন চৰকাৰখনক কি আহ্বান জনাব? নতুন চৰকাৰখনে আমি এইটো আহ্বান জনাম, আগতে আমি তেনেকুৱা আমাৰ যিটো প্ৰাক্তন বিধায়ক মাননীয় দীপ্তিমণি শৰ্মা, তেখেতক আমি অৱগত কৰাইছিলো। তেখেতে কৈছে লাহে লাহে কৰি দিম বুলি কৈছিলে। কিন্তু এতিয়া যিহেতু আমাৰ চামগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক তানজিল হুছেইন ডাঙৰীয়া আছে, তেখেতক আমি আপোনালোকৰ যোগেদি আহ্বান জনাম, তেওঁ যাতে এইটো ৰাস্তা যাতে অলপ ভালকে অলপ ভাল কৰি দিয়ে আৰু সেইটো কথা। হয় নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকৰ মন্তব্য। এইদৰে এতিয়া স্থানীয় লোকে অতি সোনকালে যাতে এই যি পথ, সেই পথটো যাতে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে স্থানীয় বিধায়ক তানজিল হুছেইন আৰু নতুন চৰকাৰখনক অনুৰোধ জনাইছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।